নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ। কৃষ্ণ জয়গুৰু শংকৰ। আজিৰ খণ্ডতে আৰম্ভ কৰিব বিচাৰিছো প্ৰভু ভগৱন্তৰ ওচৰত সেৱা জনাই এয়া বিশ্বাসে মিলয় শৰীৰ আমি আৰম্ভ কৰিছো আজিৰ খণ্ডতে চতুৰ্থ স্কন্ধৰ বৰ ভাল লগা এটি অংশ পিতৃগৃহলৈ যাবলৈ সতীৰ অনুৰোধ এই অংশৰ পাঠৰ ব্যাখ্যাৰ বাবে আমাৰ মাজত উপস্থিত আছে বজালী গোবিন্দ ভৱন গীতা সত্ৰ ডুমৰিয়াৰ ডেকা সত্ৰাধিকাৰ খনিন তালুকদাৰদেৱ গতিকে তেখেত আমাৰ মাজত আছে লগত দিলীপ কুমাৰ বৰুৱাও আছে তেখেত এগৰাকী সংগৰী সংস্কৃতিৰ সাধক কালি এৰি থৈ যোৱা অংশৰ পৰা আজিৰ অনুষ্ঠানটি সেই পাঠৰ ব্যাখ্যা আমি আগবঢ়াব বিচাৰিছো হৰি ভক্তি দান দিয়া জগতক তাৰিলা সংগাৰ হিন্দু হেনয় কৃপালু শংকৰ বিনাই নাই নাই আনব হেনয় কৃপালু শংকৰ বিনাই নাই নাই আনব কৃষ্ণ হৰি রাম ওম নমো ভগবতে বাসুদেবায় ওম নমো ভগবতে বাসুদেবায় ওম নমো ভগবতে বাসুদেবায় জন্মাদস্য যতনয় আদিতরতঃ সবিজ্ঞস্বরাৎ তেন ব্রহ্ম হৃদয় আদিকবয়ে মুহ্যন্তি যৎসূরয়ঃ তেজো বারিমৃদাং যথা বিনিময়ো যত্র ত্রিসর্গম মৃষা ধাম্না সেন সদা নিরস্তকুহকম সত্যম পরম ধীমহি ধর্মৈ প্রজ্জিতা কৈতবো অত্র পরম নির্মৎসরাণম সতম বেদং বাস্তবম অত্র বস্তু শিবদম তাপত্রয়ামুন্মূলনম শ্রীমদ্ভাগবতে মহামুনি কৃতে কিংবা পরৈরীশ্বরঃ সদ্য বরুদ্যতে অত্র কৃতিভি শুশ্রূষুভি তৎক্ষণাৎ নিগমকল্পতরুর্গলিতফলম সুখমুখাদমৃতদ্রবসংযুক্তম পিবত ভাগবত রসম আলয়ম মুহুরহ রসিকা ভুবি ভাবুকা কৃষ্ণ হরি রাম পরম গুরু শ্রীমন্ত শংকৰদেৱ বৰ লগতে পৰম পিতা পৰমেশ্বৰ ভগৱন্তৰ শ্ৰীচৰণত প্ৰণিপাত জনাই আৰু লগতে সমস্ত ভকত বান্ধৱৰ শ্ৰীচৰণত প্ৰণিপাত জনাই আজিৰ শ্ৰীমদ ভাগৱত মহাপুৰাণৰ চতুৰ্থ স্কন্ধৰ দশম অধ্যায়ৰ দ্বিতীয় ভাগ আলোচনাৰ কাৰণে আগবঢ়োৱা হৈছে পাঠ হে বাপ বান্ধৱসকল এয়া পৰম ঈশ্বৰৰে কৃপা তেৰাই আমাক ইয়ালৈকে মাতি আনিছে হৰি কীৰ্তন কৰাৰ কাৰণে দৰাচলতে আমাৰ ভাগৱত সম্বন্ধ জ্ঞান বা প্ৰত্যক্ষ জ্ঞান একোই নাই যিখিনি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ শাস্ত্ৰাদি পঢ়ি পৰোক্ষ জ্ঞান প্ৰাপ্তি হৈছে তাৰ আধাৰতে
ইয়াৰ ব্যাখ্যা দিয়া হ'ব হয়তো অনেক ভুল ত্ৰুটি হ'ব পাৰে সমস্ত দুখ ত্ৰুটি যাতে আপোনালোকে ক্ষমা কৰে ND24ক সঁচাকৈ শলাগৰ পাত্ৰ আজিৰ যুগত আজিৰ দিনত তেৰাহবে জগতৰ লোকক কৃপা কৰাৰ কাৰণে এনেকুৱা এটা আধ্যাত্মিক অনুষ্ঠানৰ ব্যৱস্থা কৰিছে যাৰ জৰিয়তে ৰাতিপুৱাই যদি মানুহে এই শ্ৰীমদ ভাগৱত মহাপুৰাণ যি ভগৱানৰ নিৰ্মল গুণ যশ লীলা চৰিতামৃত শ্ৰৱণ কৰে তেন্তে নিশ্চিতভাৱে মন অত্যন্ত প্ৰশান্ত হ'ব আৰু গোটেই দিনটো যিখিনি কৰ্ম কৰিব সেই কৰ্মটো তেওঁলোকৰ নিশ্চয় সুন্দৰভাৱে অতিবাহিত হ'ব আৰু ভাগৱতৰটো তত্ত্বই এইটো গীতা আৰু ভাগৱতে এটাই মাত্ৰ আমাক উপদেশ দি আছে যে তুমি সমস্ত কৰ্ম শ্ৰীকৃষ্ণৰ প্ৰীতিৰ অৰ্থে নিজকে কৃষ্ণত সমৰ্পিত কৰি তুমি যদি কৰি যোৱা তেনেহ'লে তুমি এই ভৱৰোগৰ পৰা এই সংসাৰ সমুদ্ৰৰ পৰা তৰি যাব পাৰিবা কিয় বোলে কৰ্ম বন্ধনৰ কাৰণ নহয় কৰ্ম ফলহে কেৱল বন্ধনৰ কাৰণ আৰু সেইকাৰণে ভাগৱতে এটা কথাই কৈছে যে মন এই মনটোক আমি শুদ্ধ কৰিব লাগে উপনিষদত কৈছে মন এব মনুষ্যানাম বন্ধমক্ষয় কাৰণম বহুকেইখন উপনিষদত কৈছে মন এব মনুষ্যানাম বন্ধমক্ষয় কাৰণম মনেই গৈছে মানুহৰ বন্ধনৰ কাৰণ আৰু এই মনে মুখ্যৰ কাৰণ এই মনটোক আমি যদি আত্মা সম্বন্ধত আধ্যাত্মিক জ্ঞান আহৰণত যদি লগাই দিওঁ তেনেহ'লে আমি বন্ধন মুক্ত হ'ব পাৰোঁ বন্ধন বুলি ক'বলৈ যদি যাওঁ আমি তেনেহ'লে কিহত আমি বান্ধ খাই আছোঁ আমি বান্ধ খাই আছোঁ এই জড়জাগতিক যি দৃশ্যমান জগতখনৰ আসক্তি এটাচমেণ্ট আৰু এই দৃশ্যমান জগতখনকে আমি মায়া বুলিও ক'ব পাৰোঁ ভগৱানৰ দ্বাৰা সৃষ্ট প্ৰকৃতি খণ্ডই মাকে মায়া বুলিও কৈছে ইয়ে অবিদ্যা ইয়ে অজ্ঞানতা আৰু এই অবিজ্ঞা অজ্ঞানতা মায়া আমি যিয়ে নকওঁ কিয় ইয়ে আমাৰ বন্ধনৰ কাৰণ আৰু এই বন্ধনৰ পৰা যদি পৰিত্ৰাণ পাব লাগে তেনেহ'লে একমাত্ৰ এটাই উপায় সেইটো হৈছে মায়াধীশ্বৰ ভজনা মায়াধীশ্বৰ ভক্তি মায়াধীশৰ যদি ভক্তি কৰে তেনেহ'লে মায়াধীশে তেওঁৰ যি মায়া শক্তি সেই শক্তিৰ পৰা আমাক উদ্ধাৰ কৰে য'ত ৰাম হৃদয়ত যদি সৰ্বথা চলি থাকে তেনেহ'লে তাত মায়াৰ স্থান নাই আৰু য'ত ৰাম নাই তাতে কাম মানে মায়া কামনা বাসনা মায়াৰ কাৰণে হয় মোহিত হওঁ আমি সব পাঁচ প্ৰকাৰ যি অবিদ্যা এই অবিদ্যাই ক্ৰিয়া কৰা আৰম্ভ কৰে আৰু সেইকাৰণে ভাগৱতৰ ৪ৰ্থ স্কন্ধৰ ১০ম অধ্যায়ত পিতৃগৃহলৈ যাবলৈ ওলাইছে সতী আৰু সতীক ইতিমধ্যে আগৰ অংশত শংকৰে বুজালে যে শুনা তুমি তালৈকে যোৱাটো উচিত নহ'ব কাৰণ তোমাৰ পিতৃ এতিয়া আক্ষুৰিক স্বভাৱৰ দ্বাৰা আবৃত হৈছে মোক নিন্দা কৰা মোক অভিশাপ দিয়া আদি আৰু তোমাকো যে ভাল পায় সেইটো উচিত চিন্তা নহয় সেইকাৰণে তুমি তালৈকে যাব নালাগে মহন্তসকলৰ নিয়ম হ'ল যে মহন্তই সদা সৰ্বদা অন্তৰ্যামী ৰূপে থকা ভগৱন্তক প্ৰণাম কৰি আছে কিন্তু তোমাৰ পিতৃয়ে মই প্ৰপঞ্চ অৰ্থাৎ জাগতিক মই যি প্ৰণাম নকৰিলোঁ তাৰ কাৰণে মোৰ ওপৰত তেওঁ অত্যন্ত ক্ষোভিত হৈ আমাক অভিশাপ দিছে মই জানো
তুমি অত্যন্ত মহাপতিব্ৰতা, মহাগুণৱতী তুমি, গতিকে তুমি মোৰ আজ্ঞা নিশ্চয় উচ্ছেদ নকৰা। কিন্তু কথা হৈছে আৰে উদাসী জনৰ সামান্য কিছু নাই, কুটুম্বৰ বৈজ্ঞাক সহন যায়। যিসকল উদাসীন পুৰুষ, না জয়ত আনন্দ না পৰাজয়ত ক্ষোভিত, জয় পৰাজয়, কুশল অকুশল, মংগল অমংগল, এই সমস্ততে যি উদাসীন, তেওঁৰ কাৰণে একো কথা নাই। কাৰণ তেওঁৰ যিহেতু কামনা নাই, তেওঁৰ যিহেতু বাসনা নাই, যাৰ কামনা নাই, যাৰ বাসনা নাই, যিয়ে জগতৰ পৰা একো প্ৰাপ্তি অপ্ৰাপ্তিৰ কথা চিন্তা নকৰে, সেই তেনেকুৱা উদাসীন পুৰুষবিলাকক কোনোবাই গালি পাৰিলেও একো ক্ষতি নহয়, কোনোবাই প্ৰশংসা কৰিলেও ক্ষতি নহয়। গতিকে তুমিতো উদাসীন নহয়, উদাসীনজনৰ একো নাই। কিন্তু তোমাক যদি কুটুম্বই অৱজ্ঞা কৰে, তুমি হয়তো সহিব নোৱাৰিবা। আৰে তুমি কেনে সহিবা দংশৰ অহংকাৰ, দেখিবা নোৱাৰিবা অমান্যয়া মাৰ। তুমি মোক পতি বুলি ভাবা, পৰমেশ্বৰ বুলি ভাবা। মোৰ যদি তাত তিৰস্কাৰ হয়, মোৰ যদি নিন্দা হয়, তোমাক যদি আদৰ সাদৰ নকৰে, তেনেহ'লে তুমি তাক সহ্য কৰিব নোৱাৰিবা কোনো পধ্যে। তুমি কিয় দংশ স্বভাৱতে, দক্ষ স্বভাৱতে অহংকাৰী। কিয় বোলে দক্ষই যি প্ৰজাপতিৰ পদ প্ৰাপ্তি কৰিল, তৎপশ্চাতে তেওঁ অহংকাৰ বৃদ্ধি হ'ল। আৰু সেইকাৰণে এতেকে হইবে কত যে হে ৰাম বৰাই আথান্তৰ, নাহিকে কুশল হইব সংকট প্ৰাণৰ। গতিকে তুমি যদি তালৈকে যোৱা, অথন্তৰ ঘটিব আৰু তোমাৰ প্ৰাণৰো সংকট হ'ব। হে ৰাম নোৱাৰিবা গইলে তৈত প্ৰাণ ধৰিবা ক, পাছে ভেষ মৰিবা তুমি তহিতয়া মাক। আৰু তাত গৈ যেতিয়া তুমি অনাদৰ পাবা, মোক যেতিয়া নিন্দা কৰিব, তিৰস্কাৰ কৰিব, ভৰ্ৎসনা কৰিব, তুমি সহ্য কৰিব নোৱাৰিবা। আৰু তেতিয়া তুমি প্ৰাণ ধৰি ৰখাটো তাত অসম্ভৱ হ'ব। আৰু তেতিয়া তুমি হয়তো মোৰ কথা চিন্তা কৰিবা, মোক স্মৰণ কৰিবা, মই তোমাক যে বাধা দিছোঁ, কিয় বাধা দিছোঁ? কাৰণ মই তাৰ পৰিণামটো জানো, মই তাৰ পৰিণতিটো জানো কি হ'ব। কিন্তু তুমি নাজানা, আৰু নাজানাৰ কাৰণে তুমি হয়তো এতিয়া যাব বিচাৰিছা। হে ৰাম বুলিলা অনেকয় আৰু নিষেধ বচন, নভৈলন্ত ষষ্ঠ মনে গুণী ত্ৰিলোচন। বুলিলা অনেক আৰু নিষেধ বচন, যাব যি নালাগে সঠিক বাধা দিয়া, বহুত কথা ক'লে। কিন্তু কথা হৈছে নভৈলন্ত ষষ্ঠ। কিন্তু শংকৰৰ মনত তেওঁ জানিছে যে এই কথা সতীয়ে কেতিয়াও বাধা কেতিয়াও নামানে। তেওঁতো সমস্ত জানে, তেওঁ ত্ৰিকালজ্ঞ, গুণাৱতাৰ ভগৱানৰ। তেওঁ নজনা কি আছে? ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিওজন ভজনীয়, কিন্তু কি যে ভকতৰ কাৰণে, বৈষ্ণৱৰ কাৰণে বিষ্ণুত সেই মাত্ৰ সেইটো কৈছে। কিন্তু শিৱওতো নাৰায়ণৰ অংশ, গুণাৱতাৰ। তেওঁ কি নাজানে? তেওঁ সমস্ত জানে। জানিও কি কৰে? যে লীলাৰ পাত্ৰ, লীলা কৰাৰ কাৰণে কৰে। সব জানে যে এইটো কৰিলে কি পৰিণাম হ'ব। মোহিনী ৰূপত তেওঁৰ যিটো দেখুৱালে লীলা কৰি, যে মোহিনী ৰূপ
যদি নারীৰ যদি ৰূপত তুমি মুগ্ধ হোৱা তেনেহ'লে তাৰ পৰিণাম কি এইটো যেনেকৈ ব্ৰহ্মাই নিজৰ পুত্ৰী সৰস্বতীৰ ৰূপত মুগ্ধ হৈ মৃগ ৰূপে যেতিয়া দৌৰি ফুৰিছিল কি দেখুৱালে লীলা ভগৱানে যে যদি তুমি এইটো কৰা ব্ৰহ্মা হ'লেও মহাদেৱ হ'লেও তোমাৰ ৰক্ষা নাই তুমি কি হ'বা বোলে এই পৰিণাম আহিব গতিকে ব্ৰহ্মা আৰু মহাদেৱৰে এই পৰিণাম যি গুণাৱতাৰ ভগৱানৰ তেনেহ'লে তুমিতো সামান্য মনুষ্য তুমি সামান্য মনুষ্যত তোমাৰ কি গতি হ'ব সেইকাৰণে শংকৰ ইয়াত কৈ আছে তুমি তাত যাব নালাগে তোমাৰ প্ৰাণৰ সংকট আছে সতীৰ বিয়োগ দুয়ো মতে জানিলন্ত সতীৰ যে তাত বিয়োগ হ'ব সেইটো জানিলে নগৈলেও শান্ত নাহি গৈলেও মৰিবন্ত সতীয়ে যদি যাব নিদিয়ে পিতৃগৃহলৈ তথাপিতো তেওঁৰ মনত শান্তি নাথাকিব আৰু যদি যায় তেনেহ'লে সতীৰ মৃত্যু নিশ্চিত সতীৰ মৃত্যুটো নিশ্চিত সেইকাৰণে কি কৰিলে শংকৰে মৌন হৈ থাকিল মই তোমাক কৈ দিলোঁ সমস্ত যে ইয়াৰ পৰিণামটো এই ইয়াৰ পৰিণামটো এই ইয়াৰ পৰিণামটো এই এটা তুমি কি কৰা সেইটো তোমাৰ কথা কি সিদ্ধান্ত লোৱা এইটোৱে হৈছে ডাঙৰ কথা সিদ্ধান্ত যদি ঈশ্বৰ সম্বন্ধত যদি সিদ্ধান্ত লয় সুসিদ্ধান্ত হয় কিন্তু জাগতিক যদি তৃষ্ণা পূৰণাৰ্থে সিদ্ধান্ত লয় তেনেহ'লে তাৰ পৰিণামটো সদায় আপাত মধুৰা পৰিণাম দুখিতা প্ৰথমতে বৰ মিঠা লাগে কিন্তু তাৰ পৰিণামটো সাংঘাতিক পৰিণামটো বিষময় হয় যেনে বেদান্ত পৰিভাষাত এটা দৃষ্টান্ত দিছে খজুৱতী এই আমাৰ 1971ত যেতিয়া বাংলাদেশৰ ভাৰত বাংলাদেশৰ যেতিয়া কাজিয়া চলি আছিল যুদ্ধ সেই সময়ত গোটেই অসমৰ মানুহৰ খজুৱতী হৈছিল খুজাই বৰ ভাল লাগে দা কটাৰী বাঁহৰ কিবা কামি বা বেৰতে খজুৱাই দিয়ে কিন্তু পাছত কি হয় ভৌ ভৌ চেক চেক লাগে কিমান কষ্ট পায় আপাত মধুৰা পৰিণাম দুখিতা খজুৱাতে বৰ ভাল লাগিছে কিন্তু তাৰ পৰিণামটো ভয়ংকৰ গতিকে সেইকাৰণে যিকোনো আমি কাৰ্য জাগতিক কৰোঁ প্ৰথমতে আপাত মধুৰা বৰ ভাল লাগিল কিন্তু তাৰ পৰিণামটো সেইটোৰ কথাটো কোনেও নাভাবে মানুহে আবেগ বিভ্বলৈ কাৰ্য এটা কৰি দিয়ে তাৰ পৰিণামটো ভোগ কৰাৰ সময়ত তেতিয়া কি কয় ভগৱানক দোষ দিয়ে নিজে দুখী যে সেইটো চিন্তা নকৰে দোষ তোমাৰ কাৰ্য তুমি কৰিছা তাৰ বাবে তুমি আনক দোষ দি আছা সেইকাৰণে ভাগৱতত কৈছে যিটো দোষক গুণ বুলি ধৰে বা দেখে সেয়ে গুণ আৰু যিটো গুণক দোষ বুলি দেখে সেয়ে দোষ কিয় বোলে এই জগতত প্ৰপঞ্চ জগতত পঞ্চভৌতিক জগতত ভগৱানে সৃষ্টি কৰিছে তিনি প্ৰকাৰৰ গুণে দি সত্য ৰজ তম ইয়াত দোষ বুলি বস্তু নাই কিন্তু তুমি গুণটোকে দোষ বুলি ধৰা মোৰ এটা স্বভাৱ আছে মই কৰি ভাল পাওঁ কিন্তু তুমি বেয়া পোৱা তোমাৰ লগত নিমিলে মোৰ স্বভাৱটো তাৰ কাৰণে তুমি কৈছা তেওঁ এনেকুৱা কৰে তেওঁ তেনেকুৱা কৰে তাৰমানে মোৰ গুণটোক তুমি ভুল দেখা কাৰণে তুমি দোষ বুলি কোৱা কিন্তু তোমাৰ দোষটোকো যদি মই গুণ বুলি ভাবোঁ যে এওঁৰ এইটো গুণ কিয় গুণ সেইটো এটা স্বভাৱ তেওঁৰ শৰীৰৰ এইটোতো আত্মাৰ নহয় না সেইটো শৰীৰৰে কাৰণ শৰীৰেহে গ্ৰহণ কৰে আমি জন্মৰ পৰা সমস্তটো নিজা ইংৰাজীত তাক কয় একচুৱেলি একুৱাৰ্ড বুলি কয় একুৱাৰ্ড নেচাৰ আমি যিমানবিলাক স্বভাৱ আমাৰ আছে সেই স্বভাৱবিলাক সব একুৱাৰ্ড নেচাৰ আমি ধাৰণ কৰিছোঁ শিকিছোঁ পিতৃ মাতৃৰ পৰা ভাই বন্ধু সমাজ স্কুল তাৰ পৰা শিকি ধাৰণ কৰি লৈছোঁ ধাৰণ এতিয়া সতী দক্ষৰ ছোৱালী হিচাপে তেওঁৰ তাততো অহংকাৰ তত্ত্বটো থাকিব অহংকাৰ মানে কি অহংকাৰটো সকলোতে আছে কিন্তু তেওঁৰ গতিকে তেওঁক সেইকাৰণে কৈছে যে
কিন্তু গ'লে কি নগ'লেও তেওঁ শান্ত নহয় আৰু গ'লেও কি হ'ব বোলে মৃত্যু নিশ্চিত সেইকাৰণে শংকৰে মনে মনে থাকিল তাৰপিছত কি হ'ল সতীয়ে কি কৰিলে নুবিউলিলা দেৱী কিছু হৰক উত্তৰ মনত মিলিল অসন্তক নিৰন্তৰ তেওঁ একো কোৱা নাই মহাদেৱক কিন্তু মনত শান্তি নাই কিয় নামাতিব আমাক আৰু পিতৃৰ গৃহত যজ্ঞ কিয় নাযাম মই কিয় নাযাম নামাতিলে কথা নাই মই যাম আৰু মই যেতিয়া যাম নিশ্চয় মোক আদৰি ল'ব পিতৃ মাতৃয়ে হেৰা ফৈলা দিদা ভাবসতী অথিৰ হৃদয় মিলিল সংকট মনে অভয় হয় দ্বিধা ভাবাইল দদুল্যম নমস্ত যাওঁ নাযাওঁ হৃদ খবৰ দৰ খনয় লাখ বিদায় নাপায় মনে শংকৰক ত্ৰাখ গ'লে কি পাম হৃদ ইমানবিলাক বাই ভনী তেওঁলোকৰ সংগ পাম আৰু কিন্তু এইফালে কি বোলে মহাদেৱক ভয় কৰে যাব নোৱাৰে শংকৰৰ আজ্ঞা অতিক্ৰমে হৱে দুখ হৃদয় কণে দেখিলে নাহিকেখন তো স্বামী আজ্ঞা যদি উচ্ছেদ কৰে তেনেহ'লে দুখ হ'ব এইফালে কিন্তু ইষ্ট কুটুম্ববিলাকৰ দৰ্শন তেওঁৰ মনত তীব্ৰ বাসনা ইয়াৰ নোৱাৰিলা কৰিবাক সতীয়ে কষাৰ কেৱলে গোসানী ক্ৰোধে জ্বলি লয় অপাৰ কান্দিবে লাগিলা স্নেহে হাকুল ব্যাকুল নাহি শ্ৰুতি বুদ্ধি যেন সাক্ষাতে বাধুল মানুহে যেতিয়া মনোবাঞ্ছিত কৰ্ম কৰিব নোৱাৰে কোনোবাই বাধা দিয়ে আৰু এইফালে কি যিয়ে বাধা দিছে তেওঁৰ ওপৰত তেওঁক উচ্ছেদ কৰিব নোৱাৰে বা তৰ্ক বিতৰ্কও কৰিব নোৱাৰে তেতিয়া সেইজন মানুহে অন্তৰতে দেই পুৰি মৰে কাৰণ যোৱাৰ তীব্ৰ বাসনা কিন্তু যাব নোৱাৰে যদি যায় বিপদ নহয় শংকৰৰ আজ্ঞা যদি ছেদ কৰে শাস্ত্ৰমতে তেওঁ দোষী হ'ব শাস্ত্ৰমতে দোষী হ'ব কেতিয়াও স্বামীৰ বাক্য উচ্ছেদ কৰিব নোৱাৰে এতিয়া সেইকাৰণে হৈছে কি কান্দিবে লাগিলা কান্দন আৰম্ভ কৰিল নাহি শ্ৰুতি বুদ্ধি পাগলীৰ নিচিনা হ'ল উগুল ঠুগুল মন কি কৰোঁ নামানো যাওঁ নাযাওঁ গ'লে মোৰ দুখ হ'ব ভৈলন্ত বিভ্বল জ্বৰে লোতকৰ ধাৰ মিলিল মনত অখন তোখ বাৰম্বাৰ ভৈলন্ত বিভ্বল কোনো কৰ্ম কৰো আবে কেনে চিত্ত ধৰো পিতৃগৃহ চলো শংকৰ কপৰি এইটোৱে শ্ৰুতি স্মৃতি মতে স্বামী আচলতেতো স্বামী স্ত্ৰীৰ মাজত এটা পৰম কি লাগে যে আমাৰ যি কয় এক প্ৰাণ হোৱা উচিত শ্ৰদ্ধা বিশ্বাস এই দুইটা অত্যন্ত প্ৰয়োজন প্ৰেম কেতিয়া হ'ব পাৰে যেতিয়া প্ৰথমে বিশ্বাসযুক্তভাৱে যেতিয়া সেৱাত ইটোই সিটোৰ সেৱাত প্ৰবৃত্ত হ'ব তেতিয়া কি হয় বিশ্বাসৰ পিছত শ্ৰদ্ধাযুক্তভাৱে যেতিয়া নিৰন্তৰ সেৱা কৰি যাব তেতিয়া ৰতি
ৰতিযুক্তভাৱে যেতিয়া সেৱা কৰি যাব তেতিয়া ভকতি মানে প্ৰেম। এই ভক্তিটোৰ পিছত আৰু সপ্ৰেম ভক্তি, ভক্তিৰ পিছত বিৰকতি, বৈৰাগ্য আহিব। তেতিয়া আন চব এৰি পেলাব, কেৱল এক কৃষ্ণকে জানিব বা নিজৰ যি স্বামী। আৰু অৱশেষত কি হ'ব? মহাপ্ৰেম হ'ব। প্ৰেম, সপ্ৰেম ভক্তি যিটো ভগৱানত কয়, সপ্ৰেম ভক্তি কয়। সপ্ৰেম ভক্তি যদি হ'ল ভকত এজনৰ, বৈষ্ণৱ এজনৰ, তেনেহ'লে তেওঁ এই সংসাৰ বন্ধনৰ পৰা পৰিত্ৰাণ পায়। সংসাৰ বন্ধনৰ পৰা পৰিত্ৰাণ প্ৰাপ্তি হয়। গতিকে সেই পৰিত্ৰাণ প্ৰাপ্তিৰ কাৰণে এই যিটো সাধনা, এইটো আমি সামান্য বুলি ভাবোঁ। ভক্তিৰ সাধনা ইমান সামান্য নহয়তো। কেনে সাধনা হয়? সুগম পথ, অত্যন্ত সুগম পথ। যদি সৰ্বধৰ্মান পৰিত্যাজ্য মামেকম শৰণম ব্ৰজ, সমস্ত ধৰ্ম যদি পৰিহাৰ কৰি তুমি মোক বুজা, অতি সুগম। কিন্তু আমিতো গৃহস্থ ধৰ্ম, পিতৃৰ ধৰ্ম, পুত্ৰৰ ধৰ্ম, মাতৃৰ ধৰ্ম, কত ধৰ্মত আমি লাগি আছোঁ। এই ভাগৱত আৰম্ভ নহওঁতে মই আপোনাক ক'লোঁ যে অঘোৰবিলাক, যিবিলাক নাগা সাধু, তেওঁলোকে আগতে কি কৰে? যে নিজৰ পিণ্ডতেই দান কৰে, পিতৃপুৰুষক দান কৰি দিয়ে। তাৰমানে তেওঁ মৃত। সেইকাৰণে তেওঁ কি কৰে? বোলে তেওঁ শ্মশানৰ যি এই ৰাস চাই, সেই যি ঘঁহে, কিয়? মই মৃত, মই মৃত। চাওক তেওঁলোক কেনেকুৱা, কোনো সম্পৰ্ক নাই। আজিলৈকে এই কুম্ভমেলা আহিছে, নাগা সাধুবিলাক ক'ৰ পৰা আহিছে কোনেও নাজানে, আৰু কুম্ভমেলা শেষ হোৱাৰ পিছত ক'ত যায় কোনেও নাজানে। কোনেও নাজানে ক'ৰ হিমালয়ত যায়, গৈ পেলাই তেওঁলোকে কেনেকৈ ক'ত প্ৰৱেশ কৰি ক'ত সাধনা কৰি থাকে। ভক্তবিলাক, যিসকল ভক্ত একান্তভাৱে ঈশ্বৰৰ ভক্তি কৰে, তেওঁ তেনেকুৱা সমস্ত কৰ্ম কৰি আছে, কিন্তু সংগ কাৰো লগতে নাই, একোৰে লগতে সংগ নাই, নাথাকে। সংগ মাত্ৰ এটাৰে, কাৰ? কৃষ্ণৰ লগত, গুণ যশ লীলাৰ লগত। সমস্ত কৰ্ম কৰিও তেওঁ অসংগ হৈ থাকে জগতৰ লগত, মাত্ৰ সংগ কাৰ লগত? ভগৱানৰ লগত। ইয়াতে এতিয়া সতীৰ কি হৈছে? যদ্যপি শংকৰৰ লগত তেওঁৰ বিবাহ হৈছে, প্ৰেম বিবাহ হৈছে, কিন্তু এতিয়াও মহা অনুৰাগ কাৰ প্ৰতি? পিতৃগৃহৰ প্ৰতি, ইষ্ট কুটুম্বৰ প্ৰতি। আৰু সেইকাৰণে কি হৈছে? যিটোৰ প্ৰতি মহা অনুৰাগ আৰু যাৰ প্ৰতি কম অনুৰাগ, সেইটো ত্যাগ কৰিব পাৰে। শংকৰকে এৰো, কি ক'লে? শংকৰক পৰিহৰো, শংকৰকে এৰি দিওঁ, তথাপিতো মই যজ্ঞ লৈ যাম। হে ৰাম মোৰ মহা বৈৰী ভৈলা, হৰ নিজ স্বামী। যাব নিদিয়াৰ কাৰণে। কেৱলে ভান্দন্ত মাত্ৰ শুনা জানো কি আমি, মোক কেৱল ঠগাই থাকে। মই নাজানো নেকি? এতিয়া কিছুমান আমাৰ গৃহস্থী ধৰ্মটো, কিছুমান আইয়ে নিজৰ ঘৰখন কেনেকৈ চলি আছে সেইটোত গুৰুত্ব প্ৰদান নকৰে জানাৰ কাৰণে। নকৰে, তেওঁৰ যিটো কামনা সেইটো পূৰণাৰ্থে পাগল ব্যাকুল হৈ উঠে। আৰু যদি পূৰণ নহয়, তেনেহ'লে গিৰিয়েকৰ লগতে কাজিয়া লাগিব, গিৰিয়েকৰ ঘৰ এৰি যাব, গুচি যাব। কিয় হয়? কি কাৰণত? কাৰণটো হৈছে আসক্তি, এচনা। যে গিৰিয়েকত কৰিও কাপোৰযোৰ বা সোণাখিনি বেছি প্ৰয়োজনীয় বোধ কৰে। গিৰিয়েকে কৈ এৰি যাব পাৰে যদি সোণা নাইবা কাপোৰ নাইবা কিবা সুখ প্ৰাপ্তি কৰিম বুলি যিটো বস্তু ভাবে,
এই সংসাৰটো সুখ বুলি প্ৰকৃত সুখ নাইয়ে, কিন্তু যিখিনি কাপোৰযোৰতে সুখ, সেইযোৰ কাপোৰে যদি 1 বছৰ হয় তেনেহ'লে দুখ। এইযোৰ 1 বছৰ হ'লে নতুন এযোৰ লাগে, সেইযোৰৰ পৰা সুখটো গ'ল, এবাৰ নতুন এযোৰে সুখ দিব। আমি যি কৰ্ম কৰোঁ ৰাতিটো পুৱাৰ পৰা জন্মৰ পৰা আমি সুখ প্ৰাপ্তিৰ সুখম প্ৰাপ্তি দুখ নিবৃত্তি সুখ প্ৰাপ্তিৰ কাৰণে কৰোঁ, দুখৰ কাৰণে যত্নপৰ নহওঁ, কিন্তু তথাপিতো যি দুখ আহে এই কথাটো আমাৰ উপলব্ধি নাই। দুখৰ কাৰণে কোনোদিনে প্ৰযত্ন কৰা নাই, কোনোদিনে যত্ন কৰা নাই, কিন্তু দুখ আমাৰ জীৱনত আহে, সেইটো কোনেও উপলব্ধি নকৰে। আৰু সেইকাৰণে মানুহে আধ্যাত্মিক জ্ঞানৰ প্ৰতি কি আধ্যাত্মিক জ্ঞান সম্বন্ধে জানিবলগীয়া আছে। মানুহে ভাবে আধ্যাত্মিক জ্ঞান এইটো বুঢ়া মানুহৰ কাৰণে, আমাৰ কাৰণে নহয়। কিন্তু আধ্যাত্মিক জ্ঞান যদি প্ৰাপ্তি হয় তেনেহ'লে সেই মানুহজন যে কিমান আনন্দ পাব পাৰে, তেওঁৰ যে গোটেই জীৱনৰ সমস্ত কৰ্ম অতি সহজভাৱে যে হৈ যাব সেইটো কিন্তু কোনেও নাজানে। আৰু নাজানাৰ কাৰণে জাগতিক সুখটো, যাৰ খন্তেকীয়া সুখৰ কাৰণে মানুহবিলাক বিব্বল, আতুৰ, ব্যাকুল, আৰু তাৰ কাৰণে কি কৰে যে মানুহ পাগল হৈ আছে। আৰু সেইকাৰণে কৈছে কেৱল মোক ঠগাই এইদৰে সিদ্ধান্ত কৰি মানে চিন্তন কৰি সতীয়ে কি কৰিলে, ক্ৰোধ দৃষ্টি শংকৰক ক্ৰোধ একেবাৰে জাজ্জল্যমান হৈ মহাদেৱৰ পিনে চাই আছে। সতী চাই কি কৰে, এনেকুৱা দৃষ্টিপাত কৰি আছে যেন শংকৰক একেবাৰে দগ্ধ কৰি পেলাব। কঁপি আছে, যাব নিদিয়ে, মই এটা উচ্ছেদ কৰিব নোৱাৰোঁ, উচ্ছেদ যদি কৰি মোৰ দোষ হ'ব। সেই নয় দেখি ক্ৰোধে শংকৰ কচান্ত, কেৱলে সঘনে মাত্ৰ নিশ্বাসতে যন্ত, শোকে মোহে কতক্ষণে দেৱী এহি মতে, প্ৰচণ্ড বতাহে কাপে কদলি জিমতে। ইয়াত এটা উপমা দি পেলাই কৈছে, এনেকুৱা তেওঁৰ খং, শেষত শংকৰক মাতিয়া বহু সময় পিছত তেওঁ গৃহৰ পৰা ওলাই গ'ল। শোকে মোহে ভয়ে লাজ কাজ এৰি তেওঁ গুচি গ'ল। ক'লৈকে? পিতৃগৃহলৈকে। কাক এৰি গ'ল? যিটো আপোনাৰ অৰ্ধ শৰীৰক দিলা, আপোনাক আপোনে সতীক সমৰ্পিলা, হেন প্ৰিয় স্বামীক এৰিয়া দেৱী সতী, চলিলা পিতৃৰ যজ্ঞ দেখিবা কপ্ৰতি। গুচি গ'ল। অৰ্ধনাৰীশ্বৰ বুলি কয় মহাদেৱক, অৰ্ধনাৰীশ্বৰ, আধা শংকৰ আধা নাৰী, অৰ্ধনাৰীশ্বৰ। তেনেকুৱা স্বামীক এৰি গুচি গ'ল। আৰু কি কৰিলে? নাৰীৰ স্বভাৱটো ইয়াত বিদিত কৰিলে। অৰ্থাৎ সতীৰ চৰিত্ৰৰ দ্বাৰাই, ইয়াতে চৰিত্ৰৰ দ্বাৰাই আমাৰ সমাজৰ নাৰীসকলকো বুজাব খুজিছে কি কৰিলা বিদিত নাৰী হবৰ স্বভাৱ। নাৰীয়ে নিজৰ ইচ্ছা পূৰণ কৰাৰ কাৰণে নিজৰ প্ৰতি আজ্ঞাকো উচ্ছেদ কৰি গুচি যাব। সকলো নহয়, জেনেৰেলাইজ কৰিব নোৱাৰি, সকলো নহয়, যাৰ এটাচমেণ্টটো মানে অৰ্থাৎ সংগটো তীব্ৰ হৈ থাকে আৰু অহংকাৰ তীব্ৰ হৈ থাকে। আৰে এতেকে চাৰিলা নিজ স্বামী শংকৰক, চলিলা সুন্দৰী নিজ পিতৃৰ গৃহক। অকলে অকলে পিতৃগৃহক গৈ আছে, কাৰো কাৰণে অপেক্ষা কৰা নাই। আৰু পাছত অনুচৰসকলে বাৰ্তা পালে, দিলেক লৱাৰ হবে পাছেতে তীক্ষণে। গোটেই যে নন্দী বৃংগী আদি কৰি যি অনুচৰবিলাক ভূতগণ,
তেওঁলোকে কি কৰিলে গম পালে যে সতী পিতৃগৃহলৈ গৈ আছে, দক্ষৰ যজ্ঞলৈকে গৈ আছে, গতিকে তেওঁলোকে তেওঁৰ পিছে পিছে গ'ল। আৰু শংকৰৰ বাহন বৃষভ আদি কৰি চলিলা আনন্দে শংকৰক পৰে চব গুচি গ'ল। শংকৰক এৰি শংকৰৰ বাহনো সতীৰ পিছে পিছে গ'ল। ৰাম শংকৰক ভয়ে চলি নগৈলা পূৰ্বত, গুচিল শিখব শংকা সতীৰ লগত। একেশ্বৰে জান্ত দেৱী পিতৃৰ গৃহক, তানলগে গৈলে ভয় নাই শংকৰ। এওঁলোকে চব ভাবিল যদি সতীৰ লগত আমি যাওঁ তেনেহ'লে মহাদেৱে আমাক আৰু একো নকৰে। নগৈলেহে মনে কষ্ট কৰিবা ঈশ্বৰ, এই মনে গুণি চলি গৈলা নিৰন্তৰ। সেই বেগে পাইলা সতী সুন্দৰী কলাক, কত পাছে কত পাখে কত ভৈলা। চব আৰু ভূতগণ নন্দী ভৃংগী আদি কৰি সকলোৱে সতীৰ কোনোবাই আগত কোনোবাই পাছত এনেকৈ তেওঁৰ লগত গ'ল। আৰু বৃষভৰ ওপৰত দেৱীক তুলি লৈলা। তুলি লৈ কি কৰিলে বেৰি অনুক্ৰমে সকলোৱে গ'ল। সতীক নানা প্ৰকাৰৰ বসন ভূষণ পিন্ধালে, পাৰিজাত মালা সুগন্ধ চন্দন, মাথাৰ ওপৰত শ্বেতছত্ৰ, সকলো একেবাৰে দুই পাশৰ পৰা একেবাৰে ধবল চামৰে বিচি আছে সতীক। এনেকে গৈ আছে। বুলিলা আনন্দে অনুচৰ বৰ্গ সংগে, বাইলা নানা বাদ্য সুললিত কৰি ৰংগে। চব কেহু গীত গাৱে কেহু নাচ আনন্দে নাচয়, কেহু কেহু বোলে ভৈল আমাৰ উদয়। দেখিব উৎসৱ আজি সতীৰ লগত, প্ৰৱেশিব আজি দক্ষ ঋষিৰ যজ্ঞ। এই পাৰ্থক্য উৎসৱ আৰু মহোৎসৱ। উৎসৱ আপাত মধুৰা পৰিণাম দুখিতা, আৰু মহোৎসৱ কি বোলে একেবাৰে পৰিণাম তাৰ সদা সৰ্বদা মুখ্য। ৰাস মহোৎসৱ, আত্মা পৰমাত্মাৰ মিলন, আত্মা পৰমাত্মাৰ মিলন ৰাস। এতিয়া তাত কি বোলে চব মুখ্য, আৰু এইটো কি বোলে উৎসৱ, ইয়াতো যজ্ঞ, যজ্ঞ যদ্যপি যজ্ঞ বেদবিহিত কৰ্মযজ্ঞ, কিন্তু তাত কি আছে অহংকাৰ মিশ্ৰিত আছে, কামনা বাসনা মিশ্ৰিত আছে, আসক্তি আছে। গতিকে তাৰ পৰিণামটো কি হ'ব? ধ্বংসই হ'ব না, ধ্বংসলীলাই হ'ব। সেইকাৰণে কৈছে সকলোৱে কৈছে পাৰিষদ সমে সতীয় চলিলা। তাৰপিছত যেতিয়া পিতৃৰ যজ্ঞত প্ৰৱেশ কৰিল, দেখিলা আশ্চৰ্য যজ্ঞ আতি ভয়ানক। বিপ্ৰবিলাকে মন্ত্ৰ পাঠ কৰি আছে, আৰু যজ্ঞৰ কাৰণে পশু লাগে। কাতে পশুচয় কৰে মাংসৰ আহুতি, হৈল যজমান দক্ষ ঋষি প্ৰজাপতি। আসন্ত বসীয়া হবে দেৱ ঋষিগণ, বিপ্ৰ হবে বিধিজয় কৰয় পঠন। যজ্ঞৰ কৰি আছে, যজ্ঞৰ কি কৰি আছে যে ঋগ্বেদৰ যিয়ে মন্ত্ৰ পাঠ কৰে, হোতা উদ্গাতা অধৰ্যু ব্ৰহ্মা সকলোৱে মন্ত্ৰ পাঠ আদি কৰি আছে, আহুতি প্ৰদান কৰি আছে, স্তুতি কৰি আছে। বিপ্ৰবিলাকে নানান প্ৰকাৰৰ বস্তু, পিষ্টক পায়স ফল মূল প্ৰমাণ দধি দুগ্ধ সকলোবিলাক সম্ৰক। সেইকাৰণে বৈদিক যজ্ঞৰ কাৰণে কিমান সম্ভাৰ লাগে। সেইকাৰণে ধৰ্ম কৰিবলৈ হ'লে অৰ্থৰ প্ৰয়োজন। ধৰ্ম অৰ্থ কাম, আৰু যদি অৰ্থ ব্যৱহৃত হয় তাত কামনা আছে।
যজ্ঞাদি কিয় কৰে? পুণ্য প্ৰাপ্তিৰ কাৰণে, স্বৰ্গাদি লাভৰ কাৰণে, পৰলোকত স্বৰ্গ সুখ প্ৰাপ্তিৰ কাৰণে। কিন্তু চিনে পুণ্যমৰ্তলৈকে বিচন্তি, স্বৰ্গ পাব পাৰে, কিন্তু স্বৰ্গত যেতিয়া পুণ্য তোমাৰ ক্ষয় হ'ব, হোটেলত থকাৰ নিচিনা। তোমাৰ হাতত বহুত পইচা আছে, তুমি 7 ষ্টাৰত থাকা, কাৰোবাৰ কম পইচা আছে 5 ষ্টাৰত থাকিব, কাৰোবাৰ আৰু কম 3 ষ্টাৰত থাকিব, বা কাৰোবাৰ একেবাৰে কম তেওঁ কোনোবা ধৰ্মশালাত থাকিব, বা কোনোবা হেৰিত থাকিব, মেচত থাকিব। কিন্তু পইচা যেতিয়া খতম হ'ব তাত ৰাখিব নেকি? নাৰাখে, ঢংকা মাৰি বাহিৰ কৰি দিব। গতিকে আমাৰ পুণ্য কিমান উপাৰ্জন কৰিছোঁ তাৰ ওপৰত নিৰ্ভৰ কৰি আমাক স্বৰ্গত স্থান দিব। আৰু যেতিয়া আমাৰ পুণ্য সমস্ত ক্ষয় হ'ব, তেতিয়া আমি আকৌ পুনৰ মৰ্তলোকলৈ আহি কৰ্মবন্ধন অনুযায়ী বা কৰ্মফল অনুযায়ী আমি পুনৰ নানা শৰীৰত জন্মি মৰি আমি যন্ত্ৰণা পাব লাগিব। ঠিক আছে? এতিয়া সেইকাৰণে ভাগৱতৰ 2য় স্কন্ধত চাওক, পৰীক্ষিত মহাৰাজে কি কৈছে? ধৰ্ম অৰ্থ কাম, যদি ভক্তি কৰিব লাগে, যদি ভগৱত ভক্তি কৰিব লাগে, তেনেহ'লে ধৰ্ম অৰ্থ কাম এই 3 পুৰুষাৰ্থ পৰিহাৰ কৰি মুমুক্ষু হ'ব লাগিব। কাৰণ তুমি দুৰ্লভ মনুষ্য জন্ম পাইছা, দুৰ্লভ মনুষ্য জন্ম পাইছা তুমি। এইখান মনুষ্য জন্ম যাক দেৱতায়ো পাব বিচাৰে, এইখান দুৰ্লভ মনুষ্য জন্ম পাইছা যেতিয়া, গতিকে তুমি কি কৰিব লাগিব? তুমি মুমুক্ষু হ'ব লাগিব। মনুষ্যত্ব, মুমুক্ষুত্ব, আৰু মুমুক্ষুত্ব অৰ্থাৎ তুমি যদি মুক্তি পাব লাগে, মোক্ষ পাব লাগে, তেনেহ'লে তোমাক লাগিব মহাপুৰুষৰ সংগ। মহাপুৰুষৰ সংগ অবিহনে, একান্ত ভগতৰ সংগ অবিহনে, সন্ত মহন্ত মহাজনৰ সংগ অবিহনে কেতিয়াও মোক্ষ প্ৰাপ্তি সম্ভৱ নহয়। আৰু সেইকাৰণে বিষ্ণু ভগতৰ সংগ লইবা, প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিবা ভাল মত। বাৰে বাৰে আমাক ইয়াতে ভাগৱততো কৈ আছে যে যেতিয়ালৈকে তুমি গুৰু সেৱা নকৰা, গুৰুৰ সেৱাৰ জৰিয়তে যেতিয়ালৈকে কি বোলে প্ৰণিপাতেন, গীতাত কৈছে প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়া, যেতিয়ালৈকে প্ৰণিপাতপূৰ্বক প্ৰশ্ন পৰিপ্ৰশ্নৰ জৰিয়তে, যদি ইয়াতে যদি পৰীক্ষিতে প্ৰশ্ন নকৰিলেহেঁতেন ভাগৱত আমাৰ মাজত আহিলেহেঁতেন। যদি অৰ্জুনে প্ৰশ্ন নকৰে তেনেহ'লে আমাৰ মাজত কি নাহে? শ্ৰীমদ ভগৱত গীতা নাহে। যদি ৰজা জনকে প্ৰশ্ন নকৰে তেনেহ'লে অষ্টাবক্ৰই কেতিয়াও উত্তৰ নিদিয়ে। প্ৰত্যেকখন শাস্ত্ৰই সনাতন ধৰ্মৰ প্ৰশ্ন পৰিপ্ৰশ্নৰ জৰিয়তে সংবাদ, শ্ৰেষ্ঠজনে জ্যেষ্ঠজনে উত্তৰে দি আছে, আৰু যাৰ প্ৰয়োজন যি জিজ্ঞাসু তেওঁ সদায় কি কৰি আছে? প্ৰশ্ন কৰি আছে, আৰু সেই প্ৰশ্নৰ উত্তৰ পাই তাক পালন কৰিছে, তাক অনুসৰণ কৰিছে, অনুশীলন কৰিছে, আৰু কৰি তেৰাভাৱে কি হৈছে? এই জগতৰ পৰা উদ্ধাৰ হৈ গৈছে। গতিকে ইয়াত সকলোৱে যেতিয়া কৰি আছে, হোম ৰস আদি একদম পাত্ৰ ভৰি আছে, কিমান সুবৰ্ণৰ পাত্ৰ, কিছুমান ৰজতৰ, কিছুমান মাটিৰ, কাঠৰ, লোহাময়, কিমান পাত্ৰ যে ইয়াত আছে। নিয়মীয়া থৈলা ঋষিগণে ভাল কৰি। ঠিক তেনে সময়ত যজ্ঞভূমিত সতীৰ প্ৰৱেশ। চাব, যজ্ঞস্থলীত সতীৰ প্ৰৱেশ দেখিলা, যজ্ঞৰ যত সম্বাৰ বিভেদ। নৈমিষাৰণ্যত সূতৰ প্ৰৱেশ, শৌনকাদি ঋষিসকলৰ কল্যাণ। নিমিৰজাৰ যজ্ঞত নৱসিদ্ধৰ প্ৰৱেশ, নিমিৰজাৰ কল্যাণ। দক্ষ যজ্ঞত সতীৰ প্ৰৱেশ ধ্বংসযজ্ঞলৈকে ৰূপান্তৰ হৈছে। কি কৰিল? ভূতগণে সৈতে যেতিয়া তেওঁ গ'ল, হে ৰাম সতীৰ আনন্দ দক্ষ যজ্ঞ দৰ্শনে, নাহি শংকৰৰ ইচ্ছা ক্ৰোধ কৰি মনে।
সতিক নিৰোধ কৰি লান্ত বাৰম্বাৰ সতীয় ক্ৰোধিলা নিজ স্বামী আপোনাৰ বিচাৰত নাই দুই হন্তৰ অভিমান। চাব দেই, এই বাক্যবিলাক যি লুকাই আছে আমাৰ ভাগৱত পঢ়োঁতে আমি তাক উপেক্ষা কৰি যাওঁ। চাব, বিচাৰত নাহি দুই হন্তৰ অভিমান, না সতীৰ অভিমান, না শংকৰৰ অভিমান, না সতীৰ অহংকাৰ, না শংকৰৰ কিবা একোৱে নাই। কিন্তু কি নিজ ব্ৰহ্মৰূপ দুয়ো বেদত প্ৰমাণ। সবটো ব্ৰহ্মময় জগত, আমিতো আত্মা। শংকৰাচাৰ্যই কোৱাৰ দৰে অহম ব্ৰহ্মাস্মি, ব্ৰহ্ম সত্য জগত মিথ্যা। ভগৱানে নিজে কৈ আছে সমস্ত ভূততে আছোঁ মই হৰি, মই সবাহাতে মই অন্তৰ্যামী ৰূপে আছোঁ। তেনেহ'লে ঈশ্বৰ বিনে এই জগতত আছে কোন? কোনো নাই, সব কৃষ্ণময় জগত। ইয়াতেও কৈছে যে সব নিজ ব্ৰহ্ম, কিন্তু দেখাইলন্ত মাত্ৰ লোকৰ ব্যৱস্থা। এই লীলাবিলাক যি চলি আছে, সেইকাৰণে ভাগৱতৰ 2য় স্কন্ধত ব্ৰহ্মাই নাৰদক কৈছে যে নাৰদ, অৱতাৰ বুলি যেতিয়া কম আমি, সব সকলো দেৱতা, অসুৰ, কিন্নৰ, বিদ্যাধৰ, চাৰণ, গন্ধৰ্ব, নৰ, ভূত, পিশাচ সমস্ত ঈশ্বৰৰ অৱতাৰ। কিন্তু মই তোমাক মাত্ৰ শুদ্ধ আৰু সত্য অৱতাৰৰ বিষয়ে ক'ম। শুদ্ধ আৰু সত্য অৱতাৰৰ বিষয়ে ক'বলৈ যাওঁতে ইয়াতে ভগৱানৰ যি অৱতাৰ, সেই অৱতাৰ কেইটা লীলাবিলাক ইয়াতে ভাগৱতত বৰ্ণনা কৰিছে। নিৰ্মল চৰিত্ৰ যাক কয়। এতিয়া ইয়াতে চাওক, আমাৰ বহুত মানুহে কয় যে অৱতাৰ অৱতাৰ অমুক অৱতাৰ। ভাই, অৱতাৰটো চব অৱতাৰ, আৰু মই কোৱা নাই, ব্ৰহ্মাই কৈ আছে পুতেকক নাৰদক, মানস পুত্ৰ নাৰদক 2য় স্কন্ধত, যে চব অৱতাৰ ভগৱানৰে অৱতাৰ। কিয়? বোলে তেওঁৱে লীলা কৰাৰ কাৰণে এই জগত সৃষ্টি কৰি, এই জগতত অন্তৰ্যামী ৰূপে থাকি তেওঁ লীলা কৰি আছে। কিন্তু তোমাক সকলো অৱতাৰ, সেইকাৰণে কয় যে কৃষ্ণৰ যি গুণ, কৃষ্ণৰ যি লীলা অপাৰম্পাৰ, তাক কোনেও কৈ শেষ কৰিব নোৱাৰে। অনন্তই যদি সহস্ৰ মুখেৰেও যদি কৃষ্ণৰ লীলা বৰ্ণনা কৰে যুগ যুগ ধৰি, তথাপিতো ই শেষ নহয়। কিয় নহয়? অনন্ত অনন্ত তেওঁৰ লীলা, তেওঁ সমস্ততে থাকি লীলা কৰি আছে। সব লীলা। দিলীপ বৰুৱা নামৰ বা আপোনাক বাই চাওক, তেখেতে এটা কাৰ্য শিকিছে, এইটো ঈশ্বৰৰে লীলা। তেওঁ সেইটো কাৰ্য কৰি তেওঁ সেৱা কৰি আছে ঈশ্বৰৰ। ইও এক প্ৰকাৰ সেৱা। আমি প্ৰত্যেকে নিজৰ কাৰণে যি কৰোঁ, তাতো দেশৰ কাৰণে সেৱা বা ঈশ্বৰৰ সেৱা। কিয়? ভগৱানে সেইকাৰণে আমাক বাৰে বাৰে কৈ আছে, যিজন বুদ্ধিমন্ত তুমি কৃষ্ণ সন্মুখ হোৱা। কিন্তু তুমি কৃষ্ণ সন্মুখ নহৈ পেলাই তুমি যেতিয়া মায়াৰ সন্মুখ হৈ থাকিবা, এইজন ঈশ্বৰ, মাজত জীৱ, ঈশ্বৰ হ'ল স্বৰূপ তত্ত্ব, তটস্থ, আৰু মায়া তেওঁৰ শক্তি। এতিয়া যদি জীৱ মায়ামুখী হৈ থাকে, তেনেহ'লে তোমাৰ জন্ম মৃত্যু নিৰন্তৰ চলি থাকিব। কিন্তু তুমি যদি ঈশ্বৰমুখী হোৱা, ভগৱতমুখী যদি হোৱা, তেতিয়া মায়া ক'ত থাকিব? তোমাৰ পিছত থাকিব। ঈশ্বৰমুখী হোৱাৰ লগে লগে মায়া তোমাৰ তাত নাই। মায়াধীশ, য'ত মায়াধীশ আছে তাত মায়াৰ জেগা নাই। বুজি পাইছা? য'ত মায়াধীশ আছে তাত মায়াৰ স্থান নাই। কিন্তু তুমি মায়াধীশক নবজা, তুমি মায়াক তেওঁৰ শক্তিক বুজি আছা, সংহাৰ ভক্তি কৰি আছা। সংহাৰ ভক্তি কৰি থাকিলেতো তুমি দুখ পাবাই, সুখ দুখ পাবাই। তাৰ কাৰণে কোন দুখী? আমি বহুতে কওঁ কি আমাক মায়াই ধৰি আছে। মায়াই, আমি মায়াত আছোঁ, আমি মায়াত নিজে আছোঁ, আমাক কোনেও ৰখা নাই। আমাক কোনেও ৰখা নাই।
আমি নিজে আছোঁ, কিয় আমি মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ ব্যৱস্থা নকৰোঁ। আমি যি কৰি আছোঁ দেহৰ কাৰণে কৰি আছোঁ। যি দেহটো কালি মৰিব, যি দেহটো কালি পুৰি পেলাব, নিজৰ কাৰণে কি কৰিছোঁ? একোৱে কৰা নাই। যেতিয়া দেহটো মৰিব আৰু চোতালত থব, তেতিয়া মোৰ যি ইষ্ট কুটুম্ব পত্নী পুত্ৰাৰে কান্দিব, অ' দেউতাও আমাক এৰি ক'ত গেলি। তাৰমানে মই সেইজন নহয়। যি দেহটো তাতে থৈ দিছে সুন্দৰকৈ ধূপ ধূনা জ্বলাই, সেইটো মই নহয়। আজি যদি নহয়, মই আগতেও নাছিলোঁ। এইটো কোনটো মই? যাৰ কাৰণে কান্দি আছে, আমাক এৰি ক'লৈ গ'লা, যাক দেখা নাই, যিটোৰ অবিহনত, যিটোৰ অনুপস্থিতিত সি মৰাহলৈকে ৰূপান্তৰ হৈছে আৰু তাক এতিয়া অলপ পিছত পুৰি পেলাব। সেইটো মই নহয়। যিয়ে যি শক্তিটোৱে এই দেহটো এৰি গ'ল আৰু যাৰ অনুপস্থিতিত ই মৃত শৰীৰলৈকে পৰিণত হ'ল, সেইজন মই। কিন্তু আমাৰ মানুহে কি, সেইজনৰ কাৰণে একোৱে কৰা নাই। আমি বিল্ডিং বনাই আছোঁ, ধন উপাৰ্জন যিমান হ'লেও লাগে পৰিগ্ৰহ কৰি আছোঁ। কাৰ কাৰণে? এই মৃত শৰীৰটোৰ কাৰণে। যাৰ জন্মতে মৃত্যু উপজে, এই মৃত শৰীৰটোৰ কাৰণে আমি যতে কৰি আছোঁ। কিন্তু আমি নিজৰ কাৰণে একো কৰা নাই। নিজৰ কাৰণে একো কৰা নাই। নিজৰ কাৰণে। যিয়ে নিজৰ কাৰণে কৰিব, তেওঁ ধৰ্ম অৰ্থ কাম এই তিনিটা এৰি মোক্ষৰ কাৰণে তেওঁ পুৰুষাৰ্থ কৰিব, মোক্ষৰ কাৰণে যত্ন কৰিব, তেওঁ মুমুক্ষু হ'ব। আৰু সেইকাৰণে ইয়াতে কৈছে যে যদ্যপি দেখাত সতীয়ে শংকৰক এৰি গ'ল, দুয়োজনে ব্ৰহ্ম, মাত্ৰ এই লোকশিক্ষাৰ কাৰণে, লোকশিক্ষাৰ আমাক দেখুৱাৰ কাৰণে ভাই নাটক, সকলো নাটক। এখন কোহিনুৰ থিয়েটাৰ হওক বা কোনোবা থিয়েটাৰে এখন নাটক, তাত কেইটামান চৰিত্ৰ, সেই এজন মানুহে কোনোবা দিন পুলিচ, কোনোবা দিন চোৰ, কোনোবা দিন বিচাৰক, কোনোবা দিন কিবা, মানুহ কিন্তু এজনে, মানুহ কিন্তু এজনে, তেওঁ ভিন্ন চৰিত্ৰ ৰূপায়ণ কৰি আছে। কিন্তু মঞ্চৰ পৰা নামি অহাৰ লগে লগে মানুহ সেইজনে, কিন্তু মঞ্চত উঠাৰ লগে লগে ভিন্ন চৰিত্ৰ, চব নাটক। মই সেইকাৰণেতো জীৱনটোৱে এখন যি নাটক বুলি কয়, ই এখন সাংঘাতিক নাটক। গতিকে যিহেতু নাটক, মই কোন মই কৰি মৰোঁ, এৰি দি নাওখন। ঈশ্বৰ অনুকূল বায়ু, গুৰু যদি কাণ্ডাৰী হয়, তেনেহ'লে এই নাওখন পাৰ লাগিব। আৰু যদি যিয়ে গুৰু সংগ নলয়, তেতিয়া ঈশ্বৰ অনুকূল বায়ু নহয়, আৰু তেতিয়া সেই নাওখন তুলুং ভুতুংকে সাগৰতে তল যায়। সেইকাৰণে ইয়াতে কৈছে, গতিকে এতিয়া কি, হেৰা মায়াময় বিষয়ত নাহিকে অন্যথা, কেৱলে নিকাৰ মাত্ৰ নাহি সুখ লিখ, মায়াৰ বিনাশ ইটো বিষয়ৰ স্নেহ। নহয়, চাওক, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই পাৱে পৰিহৰি, পাৱে পৰিহৰি কৰহু কাতৈ প্ৰাণ ৰা। কেতিয়া গাইছে? কেতিয়া গাইছে? যেতিয়া ৰামানন্দৰ জন্ম আৰু দাসী আহি গুৰুজনাক খবৰ দিছে, সেই সময়ত তেওঁ গাইছে, বিষয় বিষদৰ
জৰ জৰ না বিখে জৰ জৰ এতিয়া বিষয় বিষধৰ চাবতে মই সেইটো শব্দৰ কাৰণে আহিছোঁ বিষয় বিষধৰ বস্তুটো কি বিষয় বিষয় কি ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ আৰু লগতে বহুতে ক'ব আহাৰ নিদ্ৰা ভয় মৈথুন আচ্ছা বিষয় ই কি বোলে বিষধৰ বিষকুম্ভ পয়োমুখম বিষয় কেনেকুৱা বিষকুম্ভ পয়োমুখম যেনেকৈ এক টেকেলি বিষৰ মুখখনত যদি মাখন দি থোৱা যায় মাখনৰ লোভতি খাব খালে কি হ'ব মৰিব না নমৰে এই যে দৃশ্যমান জগতখন ভগৱানে এনেধৰণে সৃষ্টি কৰিছে তাতো পঞ্চতন্মাত্ৰ আছে ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ আমাৰ দেহতো আছে সেইকাৰণে ই আকৰ্ষণ কৰে আৰু খৰাৰ পৰিণামত কি হয় বোলে আমি মৰো ইয়াত দিছে কেৱলে নিকাৰ মাত্ৰ নাহি সুখলেখ তিল মানো নাই মাত্ৰ কি মায়াৰ বিনাশিত বিষয়ৰ স্নেহ যদি বিষয়ৰ প্ৰতি যদি আসক্ত হয় তেনেহ'লে মায়াই লাগ দিয়ে মানে কি মায়াটো অন্য একো নহয় দৃশ্যমান জগতখন প্ৰকৃতিখণ্ড মায়া ভগৱানৰ শক্তি মায়া ই আমাক মোহিত কৰে আকৰ্ষণ কৰে নুগুচয় তাৰতম্য সদায় মনৰ নাহিকে অপেক্ষা পৰলোকৰ ভয়ৰ আমি পৰলোকত কি হ'ব এইটো কোনোবা আজি 99% মানুহে পৰলোক সম্বন্ধে চিন্তন নকৰে কি ভাবে চাৰবাকৰ দৰে ভাবে কি জন্মিছোঁ মৰিম এদিন গতিকে যিকেইদিন আছোঁ ভোগ কৰিব লাগে এইটো ভাবে কিন্তু পৰলোক বুলি যি বস্তু এটা আছে সেইটো কোনেও বিশ্বাস নকৰে নাভাবে আৰু নাভাবৰ কাৰণে যন্ত্ৰণাবিলাক পায় নাভাবৰ কাৰণে অত্যন্ত যন্ত্ৰণা পায় সেইকাৰণে কৈছে নভজে অভয় পাদ পদ্ম মাধৱৰ আপোনাক বঞ্চি খানছে পদনৰ ইটো গৃহবাস নৰকৰ পথ কাম ক্ৰোধ লোভ ই তিনি নৰকৰ দ্বাৰ আমি তাতে লাগি আছোঁ কিন্তু কাম ক্ৰোধ লোভ এই তিনিটাৰ আৰু কাৰণ কি ইহঁতো তিনি ভায়েক ইহঁত তিনিটাৰ আৰু কাৰণ কি বোলে ইহঁত তিনিটাৰ কাৰণ হ'ল সংগ গতিকে মুখ্য বস্তু কি বোলে সংগ মুখ্য বস্তুটো হৈছে সংগ এই সংগটোৰ পৰাই কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য ঈৰ্ষা অসূয়া এইবিলাক চবৰ জন্ম আৰু ডাঙৰ কথা কি তামসিক গুণবিলাক ৰাজসিক গুণবিলাক একেলগে আহে সিহঁতৰ বিৰাট ইউনিটি সাংঘাতিক ইউনিটি তমৰজ গুণবিলাক একেলগে আহে কিন্তু সাত্বিক গুণ অকলে আহে সাত্বিক গুণটো অকলে আহে কিন্তু তম আৰু ৰজগুণ বিৰাট মানে একেলগে আহে একত্ৰিতভাৱে আহে কামত বাধা পৰিলে ক্ৰোধৰ পৰা অমুক তমুক ভয় চব আহিব সেইকাৰণে কৈছে মানুহে আপুনি আপোন বন্ধু আপুনি আপোন শত্ৰু আপুনি আপোনাক কাটি মাৰে আমি প্ৰত্যেকে মই নিজে নিজৰ বন্ধু নিজে নিজৰ শত্ৰু মই যদি নিজৰ কাৰণে কৰোঁ তেনেহ'লে মই মুক্ত হৈ যাম কিন্তু মই যদি নকৰোঁ তেনেহ'লে কি মই শত্ৰু নিজৰ মই বেলেগক দুখ দি লাভ নাই মই যি দুখ পাই আছোঁ তাৰ কাৰণে মই দুখী মই নিজে দুখী মই তেনেকুৱা কৰ্ম কৰিছোঁ আৰু তাৰ পৰিণামস্বৰূপে পাইছোঁ কিন্তু যদি ঈশ্বৰৰ পাদপদ্ম মাধৱক যদি নবঞ্চে যদি ভজে তেনেহ'লে কি হ'ব যে ভজে যদি সেই কামনা বাসনাবিলাক যাব আৰু যদি যায় তেনেহ'লে মানুহ সুখ শান্তি প্ৰাপ্ত হ'ব আৰু লগতে পৰলোকতো ভগৱানে যে মাম প্ৰপদ্যন্তে মায়া মেতাম তৰন্তি মোক যিয়ে ভজনা কৰে সেইজনে মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰে তাকে কৈ আছে আৰু এইখিনি কৈ ঘেন যেনে সাদা পৰলোক সম্পদ মায়া মানা মায়াময় ঘোৰ বিষয় পদ
এই যে মায়াময় বিষয়বিলাক ই ঘোৰ আপদ আৰু গতিকে পৰলোকৰ মাত্ৰ কাৰ্য কৰা। ইয়াতে আমি শেষ কৰিম আজিৰ। কৃষ্ণ হৰি ৰাম অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নাম পখিলো হৰণে আনগতি নাইকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণ ৰাম ৰক্ষা কৰিও চৰণে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু কান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম কৃষ্ণ হৰি ৰাম। খুব সুন্দৰকৈ তেখেতে পাঠ আৰু ব্যাখ্যা আগবঢ়ালে এই অংশৰ। আমি কৃতজ্ঞতাৰ সেৱা জনাইছোঁ দুয়োগৰাকী আমাৰ মাজত আহি উপস্থিত হ'ল। দুটাকৈ দিন এই ধাৰাবাহিক অনুষ্ঠান বিশ্বাসে মিলয় হৰিত তেওঁলোকে অংশগ্ৰহণ কৰিলে। দুয়োগৰাকীলৈ কৃতজ্ঞতাৰ সেৱা জনাই আজিৰ অনুষ্ঠানটি আমি সামৰণি মাৰিবলৈ আগবাঢ়িছোঁ। যিহেতু সময় শেষ হৈ আহিছে, গতিকে নিৰ্দিষ্ট সময়ত আমি এই অংশ এৰিব লাগিব। কিন্তু কাইলৈ আকৌ চতুৰ্থ স্কন্ধৰ অন্য এটি অংশৰ খুব সুন্দৰ পাঠ আৰু ব্যাখ্যা আপোনালোকলৈ লৈ আহিম। আৰু এগৰাকী ভাগৱত ব্যাখ্যাকাৰ আমাৰ মাজত উপস্থিত থাকিব। আজিৰ খণ্ডটি ইমানতে সামৰণি মাৰিছোঁ। আপোনালোক প্ৰতিগৰাকী কুশলে থাকক। কৃষ্ণ।